শিশুসকলক শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশ ঘটাই প্ৰত্যেকগৰাকী শিশুকেই দেশৰ একোগৰাকী সুনাগৰিক হিচাপে গঢ় দিয়া মূলতে 1950 চনত জন্ম দিয়া হৈছিল অসমত এটা বেচৰকাৰী শিশু অনুষ্ঠান মইনা পাৰিজাত আৰু এই মইনা পাৰিজাতে বৰ্তমানলৈকে ৭৪ বছৰ অতিক্ৰম কৰি ৭৫ বছৰ ভৰি দি অসমৰ শিশুসকলৰ সেৱাত ব্ৰতী হৈ আছে। এই মইনা পাৰিজাতে অসমৰ গাঁৱে ভূঞে চুকে কোণে থকা প্ৰতিভাসম্পন্ন শিশুসকলক বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এই মইনা পাৰিজাতে অসমৰ শিশুসকলৰ বিভিন্ন কলা দিশৰ যি বিকাশ সাধন এই সাধনৰ ওপৰতো গুৰুত্ব দিছে। তাৰ ফলস্বৰূপে সংগীত কলাৰ অৰ্থাৎ ৬৪বিধ কলাৰ ভিতৰত শ্ৰেষ্ঠ কলা সংগীত কলাৰ ওপৰত গুৰুত্ব দি সদৌ মইনা পাৰিজাতে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহিছে মইনা অসম কণ্ঠ। 2010 চনত আৰম্ভ হোৱা এই মইনা অসম কণ্ঠ এই বৰ্ষৰ তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ আমন্ত্ৰণ ক্ৰমে ডুমডুমা কল্লোল প্ৰেক্ষাগৃহত অহা 16 নৱেম্বৰ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব লোৱা হৈছে। আৰু যিহেতু প্ৰথমতে বিভিন্ন জিলাৰ অন্তৰ্গত শাখা আঞ্চলিক তাৰপিছত জিলা ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আৰু শেষ পৰ্যায়ত অৰ্থাৎ চতুৰ্থ পৰ্যায়ত ৰাজ্যিক ভিত্তিত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া পতাকা উত্তোলন, স্মৃতি তৰ্পণ, জনতা শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, তাৰ পাছতে আছে মঞ্চ উদ্বোধন আৰু তাৰপিছতে আছে প্ৰতিযোগিতা উদ্বোধন। আৰু এই প্ৰতিযোগিতা উদ্বোধন কৰিব অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী তথা তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ প্ৰাক্তন মইনা মৰি দত্তই। অসমৰ 21খন জিলা মইনা পাৰিজাতৰ মইনা প্ৰতিযোগীসকলে ইয়াত অংশগ্ৰহণ কৰিবলগীয়া উক্ত ৰাজ্যিক ভিত্তিক যি আকৰ্ষণীয় একক সংগীত প্ৰতিযোগিতা মইনা অসম কণ্ঠ 2025 এই প্ৰতিযোগিতাখনিত আমি অসমৰ সমূহ ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।